বিগত সময়ছোৱাত দেখা পোৱা গৈছে যে সামাজিক মাধ্যমত এটা জাতীয়তাবাদী চিন্তা চৰ্চাৰে আগবঢ়া সেই নামটো হৈছে শৃংখল চলিহা আৰু শৃংখল চলিহাক লৈ বিভিন্ন প্ৰশ্ন এতিয়া সামাজিক মাধ্যম আৰু ৰাজনৈতিকভাৱে সচেতন ব্যক্তিসকলৰ মাজতো মই পোনতে ফোনেৰে সংযুক্ত হৈছো বীৰ লাচিত সেনাৰ নেতা তথা জাতীয়তাবাদী চিন্তা চৰ্চা কৰা শৃংখল চলিহাৰ সৈতে শৃংখল চলিহা ডাঙৰীয়া আপোনাক স্বাগতম জনাইছো ধন্যবাদ বিশেষভাৱে দেখা পোৱা গৈছে যে আপুনি ৰাজনীতিত যাব নে নাই মোৰ প্ৰথম প্ৰশ্নটোৱে হৈছে যে আপুনি ৰাজনীতিত যাব নে নাই যদিও বা আপুনি উত্তৰসমূহ দিছে যে প্ৰয়োজনত যাম ৰাজনীতিত আপুনি 2026 চনৰ বিধানসভা নিৰ্বাচনত আপোনাক দেখা পাম মই পোনপ্ৰথমে মই বৰ্তমান বীৰ লাচিত সেনা অসমৰ এজন সৈনিক হয় আৰু বীৰ লাচিত সেনা অসম মোৰ পৰিয়াল হয় মই আৰু অসমৰ জনগণ মোৰ পৰিয়াল এতিয়া পোনপ্ৰথমতে আমাৰ বীৰ লাচিত সেনাৰ সদস্যসকলৰ লগত মত বিনিময় কৰিব লাগিব যে ৰাজনীতিলৈ যোৱাটো প্ৰয়োজন নে অপ্ৰয়োজন সংগঠনত মোৰ প্ৰাসংগিকতা বেছি নে ৰাজনীতিত মোৰ প্ৰাসংগিকতা বেছি সেইটো আমাৰ সৈনিকসকলে নিৰ্ধাৰণ কৰিব আৰু তেওঁলোকৰ লগত আলোচনাৰ পিছতহে সঠিক সিদ্ধান্তটো মই জনাব পাৰিম নিশ্চয়কৈ এতিয়া দ্বিতীয়টো প্ৰশ্ন আপোনাক কৰিম বিশেষভাৱে শিৱসাগৰ সমষ্টিটোৰ বিধায়ক অখিল গগৈ আৰু আপোনাৰ মাজত এখন কৰবাত নহয় কৰবাত যুদ্ধ চলি আছে আৰু ৰাজনৈতিক যুদ্ধ য'ত 2 লাখ টকা আপোনাক দিয়াৰ কথা কৈছে নিৰ্বাচন যদি খেলে এতিয়া আপুনি নিৰ্বাচন খেলিলে আপোনাৰ পছন্দৰ সমষ্টি কোনটো হ'ব মই নিৰ্বাচন খেলে শিৱসাগৰতে খেলিম মোৰ গৃহ সমষ্টি শিৱসাগৰ মই শিৱসাগৰতে নিৰ্বাচন খেলিম শিৱসাগৰতে নিৰ্বাচন খেলিব আপুনি নিশ্চয় তেতিয়া অখিল গগৈ বনাম শৃংখল চলিহা হ'ব নেকি কাৰণ যি সময়ত অখিল গগৈক নিৰ্বাচনত জয় কৰাৰ ক্ষেত্ৰতো শৃংখল কোন চলিহাৰ বনাম অৱদান কি হয় সেইটো অসমৰ শিৱসাগৰ জনগণে সেইটো নিৰ্ধাৰণ কৰিব কিন্তু মই নিৰ্বাচন খেলিলে শিৱসাগৰতে নিৰ্বাচন খেলিম যিহেতু শিৱসাগৰ মোৰ গৃহ সমষ্টি লুৰিণজ্যোতি গগৈ প্ৰসংগ আহিছে যে অসম জাতীয় পৰিষদত আপুনি পছন্দৰ হিচাপে লৈছে বা অসমৰ আঞ্চলিক পছন্দ নহয় তেওঁলোকে নিজৰ আদৰ্শটো বৰ্তাই ৰাখিছে হয় আৰু ইলেকশ্যনত জিকা হাৰাটোৱে শেষ কথা নহয় ইলেকশ্যনত নিৰ্বাচনত আদৰ্শ আটাইতকৈ ডাঙৰ কথা আৰু আমাৰ এই সংগ্ৰামখন সংগঠনৰ ফালৰ পৰা যিখন সংগ্ৰাম বা ৰাজনৈতিক যিখন সংগ্ৰাম অনাগত দিনত হ'ব এখন আদৰ্শ কেন্দ্ৰিক ক্ষমতা কেন্দ্ৰিক সংগ্ৰাম নহয় আদৰ্শ কেন্দ্ৰিক সংগ্ৰাম আমাৰ অসমৰ আঞ্চলিক আন এক শক্তি অসম গণ পৰিষদ অৰ্থাৎ বৰ্তমানৰ বহুকেইজন তেওঁলোকৰ কেবিনেট পৰ্যায়ৰ মন্ত্ৰী আছে অসম গণ পৰিষদ সম্পৰ্কে আপোনাৰ ধাৰণা কি বৰ্তমান আমি তেওঁলোকৰ লগত কোনো ধৰণৰ কথা বতৰা আমাৰ হোৱা নাই আৰু ৰাজনৈতিকভাৱে যেতিয়া সিদ্ধান্ত ল'ম আঞ্চলিকতাবাদী চিন্তাধাৰাৰে সিদ্ধান্ত ল'ম মানে অসম গণ পৰিষদত যোৱাৰো সম্ভাৱনা আছে আপোনাৰ এজিপিত এতিয়ালৈকে এনেকুৱা ধৰণৰ কোনো আলোচনা হোৱা নাই কিন্তু যদি ৰাজনৈতিক সিদ্ধান্ত লওঁ জাতীয়তাবাদী শিবিৰতে থাকিম ৰাষ্ট্ৰীয়তাবাদী শিবিৰৰ লগত চামিল নহওঁ শেহতীয়াভাৱে আপোনাক বিভিন্ন ধৰণৰ অভিযোগ থাকে যদিওবা মই ফোনত এই কথাটো আপুনি সংবাদ মাধ্যমত বাৰে বাৰে কৈয়ে আছে তথাপিতো ময়ো সুধিছো যে আপোনাক বিভিন্ন ক্ষেত্ৰত এজেণ্ট বুলি কয় বিজেপিৰ এজেণ্ট বা অসমৰ জনগণে দেখিছে কোন কাৰ এজেণ্ট কোনে কাৰ ভোট ক'ত ভাঙিছেগে আৰু আমি হলো প্ৰকৃত জাতীয়তাবাদী মানুহ জাতীয়তাবাদৰ ক্ষেত্ৰত কোনো কাৰণত আপোচ কৰা নহব নিশ্চয়কৈ ধন্যবাদ জ্ঞাপন কৰিছো আপুনি ইমানখিনি সময় দিয়াৰ বাবে ধন্যবাদ